বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালৈ আৰু পলংক হ'লেও ইংৰাজী নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যোৱা বছৰ আপুনি এখন সুন্দৰ অসমীয়া ছবি উপহাৰ দিলে অভিমন্যু, আৰু এইবাৰ আপোনাৰ কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে? আপোনাৰ যিহেতু আপুনি সমাজ সেৱক, আপুনি এগৰাকী বিশিষ্ট উদ্যোগীও, আৰু লগতে আপুনি বিশেষ কিছু অনুষ্ঠানৰ লগত জড়িত, এতিয়া আপুনি ছবি জগতৰ লগতো জড়িত হৈ পৰিছে। কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে 2025-ত? কথাটো হৈছে যোৱা বছৰটোতো গুচি গ'ল, গতিকে এই নৱবৰ্ষৰ আজি যিহেতু প্ৰথম সুধিছে, নৱবৰ্ষৰ শুভেচ্ছা সকলোলৈ জ্ঞাপন কৰিছোঁ, লগে লগে ভোগালীৰো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পৰিকল্পনা বেলেগ নাই, এইটো টাইমত পাব, টাইমৰ অপেক্ষাত আছোঁ, টাইমৰ বাবে প্লেনিং কৰিম, কি হয় কি নহয়। যিখিনি কৰা যাব অসমবাসীয়ে গম পাব, জ্ঞাত হ'ব টাইমত, বেছি আগতীয়াকৈ জনাব একো বিচৰা নাই। কিছুমান প্লেনিং থাকে নিজস্বৰ ভিতৰত, ইয়াত ফাইনেন্স জড়িত হৈ থাকে, ফাইনেন্সক লৈ কিনে মেইনলি আমি প্লেনিংবিলাক সদায় কৰোঁ। আৰু তাৰপিছত যিকোনো বস্তু এটা কাম কৰিব যোৱাৰ আগমুহূৰ্তত কিছুমান বস্তু অনভিজ্ঞতাৰ কাৰণে আমি অলপ উজটি খাওঁ, কিছুমান জেগাত সাৱধানী নাখাওঁ, আমি উজটি খাই যাওঁ, কিছুমান বস্তুত জল্দি যাওঁ, জল্দি কৰোঁ, যিটোত আমাৰ অভিজ্ঞতা নাই, সেইটো কাৰণে আমাৰ ভুল হৈ যায়। আপুনি মানে চিনেমাখন জল্দি কৰা বুলি ভাবিছে নেকি? নাই, যোৱাটো চিনেমাখন বহুত জল্দি হ'ল আৰু বহুত জল্দিও কৰি দিলোঁ। আচলতে আপুনি বেলেগক দায়িত্ব দিছিল হয়তো চিনেমাখন? 100% সেইটোতো মই স্বীকাৰ কৰিছোঁ, ফেচবুকৰে স্বীকাৰ কৰিছোঁ। মানুহে নজনা কথাটো জানা বুলি কৈ কিনে ডাঙৰ কথা মানুহৰ পৰা বাহ লোৱাটো অনুচিত। মই আগতে কৈছোঁ যে আমি অনভিজ্ঞ এই ক্ষেত্ৰত, কিন্তু অসমীয়া কৃষ্টি সংস্কৃতিক শ্ৰদ্ধা জনাওঁ বা প্ৰত্যেকৰে ডিউটি বুলি মই ভাবোঁ, আঁকোৱালি লোৱা, আগুৱাই লৈ যোৱা, মানুহৰ মাজত প্ৰচাৰ কৰা। সেই অনুযায়ী তাৰে মাজত মই এজন, তাতকৈ ওপৰত ঊৰ্ধত নহয় মই, কিন্তু মই বেলেগক সম্পূৰ্ণ ইয়াৰ দায়িত্ব অৰ্পণ কৰিছিলোঁ। গতিকে যিয়ে নহওক, যোৱাটো হৈ গ'ল, যিখিনি হ'ল চিনেমা, যোৱা পুৰণি বছৰৰ ঘটনা, নতুন বছৰৰ নতুন উদ্যমেৰে আমি আগবাঢ়ি আহিম। গতিকে ইয়াৰ যিয়ে পৰিকল্পনা, নিজৰ ব্যৱসায় এখন আছে, ভাল ব্যৱসায় এখনত সকলোৰে সহায় সহযোগিতা আছে, বহুতখিনি ষ্টাফ আছে। আপুনি ব্যৱসায়ৰ কথা কৈছে যেতিয়া, অলপ আগতে যি মুকলি হ'ল 6 মাইলত আটক ধুনীয়া, উত্তৰ পূবৰ প্ৰথমখন হয়তো এনেকুৱা ধৰণৰ ইউনিচেক্স চেলুন হয় যিখন আৰম্ভ হৈছে, আৰু সঁচাকৈ বিশেষ আপুনি পৰিকল্পনা কৰিছিল হয়তো বহু দিনৰ পৰা চাগে এনেকুৱা? হয়, কথা ক'ব গ'লে মোৰ ডাঙৰ ছোৱালীটো আজি 1.5-2 বছৰে হ'ব, তাই ডিগ্ৰী কমপ্লিট কৰিলে, তাৰপিছত বেলেগ কোৰ্চ কৰি আছে অনলাইন হেৰিলৈ। তাৰপিছতে ইয়াৰে মানে চব চাকৰিৰে অনলাইন, চব কোৰ্চেই কৰি থাকে, অনলাইনেই কৰি থাকে, চব চিভিল কোৰ্চৰ কাৰণে চিভিল এইবিলাক কৰি থাকে। অলপ ব্যৱসায়ৰ নামত আমি আগবাঢ়ি, যিহেতু আমি ব্যৱসায় কৰা মানুহ, ব্যৱসায়ৰ প্ৰতি আমি আগ্ৰহী হোৱাটো নিজৰ ল'ৰা ছোৱালীখিনি বিচাৰোঁ, কিন্তু তাৰপিছত সিহঁতে কি কৰে কি নকৰে আৰু সিহঁতৰ কথা। হঠাৎ কিছুমান এডভাৰটাইজ পাই কেনে ক'লে, মই কিনো ব্যৱসায় কৰা এখন, এতিয়া প্ৰথমবাৰৰ কাৰণে ইচ্ছা যিহেতু কৰিলে, সেইখন ভালকৈ কৰি দিলোঁ। চেলুনখনৰ নামো দিছিলে বেলে ইউনিচেক্স চেলুন এণ্ড স্পা। এইটো প্ৰকাণ্ড এৰিয়া এটা লৈ 3,500 স্কুৱাৰ ফিট লৈ, আৰু গ্ৰাউণ্ড ফ্ল'ৰত, গুৱাহাটীৰ প্ৰপাৰ জেগাত গ্ৰাউণ্ড ফ্ল'ৰত ইমান জেগাটো পাৱাই টান। যিকোনো এটা শ্ব'ৰুমো আমি বনাব পাৰিলোঁহেঁতেন, কিন্তু সেইটো পেটাৰ্ণ বেলেগ। এটা 2500 স্কুৱাৰ ফিট গাড়ী শ্ব'ৰুম এটা হৈ যায়, কিন্তু তাত দি তাই চেলুন এখন খোলাৰ কাৰণে তাই সাহস কৰিছে, আৰু সেইটো মোৰ দৰকাৰ এজন পিতৃ হিচাপে। মই ফাইনেন্সটো যোগাৰ ধৰি দিয়াৰ কাৰণে, বাকী ডিজাইন সিহঁতে যোগাযোগ কৰিছে। আপুনি ৰাজনৈতিক ক্ষেত্ৰৰ লগতো অলপ জড়িত? একচুৱেলি ৰাজনীতিক সঁচা কথা ক'ব লাগে 98ৰ পৰা মই জড়িত আছিলোঁ। মই অসম কংগ্ৰেছ, ইউথ কংগ্ৰেছৰ ষ্টেট ছেক্ৰেটাৰী আছিলোঁ মই তেতিয়াৰ পৰা। তাৰপিছত আজি কেইবাবছৰ, 7-8 বছৰ প্ৰায় আৰু নিষ্ক্ৰিয়তাৰ ভূমিকা লোৱা হৈছিলে। কিন্তু যিহেতু এটা ৰাজনীতি কৰি অহা মানুহ ন আমি, এটা হেঁপাহ থাকে সকলোৰে, গতিকে হেঁপাহটো আছে, আৰু সেই হিচাপে আমাৰ 2026ত কিবা পৰিকল্পনা কৰিছে? আমি যিমান দূৰ জানো আৰু নাই 2026 বুলি কোৱাৰ লগে লগে 26টো আমাৰ মতে আজি কি ক'ম কথা তৎক্ষণাত, ৰাইজৰ মন আৰু ৰাইজে যিখিনি মৰম, এই ৰাইজৰ মনটো বুজাৰ কাৰণে বহুত কঠিন হয়, কিন্তু ৰাইজৰ মৰমটো আমি বুজি লওঁ, ৰাইজে কি ধৰণে আমাক আহ্বান জনাইছে,
আৰু অনুষ্ঠান প্ৰতিষ্ঠানৰ জৰিয়তে মই আগৰ পৰাই জড়িত সেই গতিকে সমাজ সেৱাটো মই কৰিব ভাল পাওঁ বা কৰি গৈ আছোঁ ক'ত কাক কিমান সহায় কৰিব পাৰিছোঁ ডাঙৰ কথা নহয় কিন্তু ঘটনা হৈছে কি সমাজখনৰ লগত মই জড়িত বৃহত্তৰ বাইৰা চাৰিআলি বা কমালপুৰ সমষ্টি এতিয়া আমাৰ বেজৰা এৰিয়াখানিও উত্তৰ গুৱাহাটীৰ পৰা গোটেই কমালপুৰ সমষ্টিত সোমালে এতিয়া আগৰ পৰাই কৰি অহা বন্ধুত্ব সুলভ হিচাপে আমি প্ৰায় ল'ৰা বা বয়সস্থ মানুহখিনিৰ লগত প্ৰায় দাদা কাকা এনেকুৱাকৈ চলোঁ আৰু এটা আমাৰ নিচিনা মানুহ বহুত কম কিন্তু দুৰ্ভাগ্য মইহে বেছি চিনি নাপাওঁ মোক বেছিকৈ চিনি পায় কাৰণ মই অনুষ্ঠান এই বছৰটো সমাজ সেৱা 32খন নাম উদ্বোধন কৰিছোঁ মই 32খন নাগাৰা নাম উদ্বোধন কৰিছোঁ এবাৰ সমষ্টিত এতিয়ালৈকে নিজৰ এৰিয়া সমষ্টি বুলি কৰি ভুল হ'ব নিজৰ এৰিয়াটোত অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত ৰাইজে বিচাৰে যেতিয়া আমি টাইমেই দিব নোৱাৰোঁ কিছুমান জেগাত টাইম দিব নোৱাৰোঁ এই যে এবাৰ বহাগ বিহু আমি মঞ্চ এটা উদ্বোধন বিশেষ কৰিব পাৰোঁ কাৰণ মই ডুবাইত আছিলোঁ তথাপিতো আহি মই ইমানে মোৰ হেঁপাহ ইমানে পাপ এটা কৰা যেন লাগে আহিয়ে বিহিদিয়াৰ সাংস্কৃতিক মঞ্চখনত উঠিছোঁ তাৰ এখন গাড়ী মোৰ মিছেজহঁতক লৈ আহিছে এয়াৰপৰ্টৰ পৰাই এজন ড্ৰাইভাৰে মোক লৈ গৈছে বাহিৰে কিন্তু আজি 17 দিন মই বাহিৰত থাকি আহি তথাপিতো মই ঘৰত অহা নাই কিন্তু ৰাইজৰ মাজতে গুচি গৈছোঁ এইটোৱে এটা হেঁপাহ আৰু ৰাইজে বহুত ভাল পায় আপোনাক এনেকৈ ভাল পাব হয় এইটো অহাকালিও আছে মোৰ মই এইটো মুছলিম মানুহ কিন্তু মই নিজে মেজি প্ৰজ্বলন কৰিম পানাৰা সত্ৰ চুবুৰী জাতি ধৰ্ম সকলোৱে আপোনাক ভাল পায় আৰু আপুনিও তেনেকুৱা ধৰণৰ মানুহ মোৰ তাত চিঠি আছে কি কয় পানাৰা সত্ৰ চুবুৰী এইখনে চিঠি যে মই এইটো ওলাইছোঁ মেজি প্ৰযোজক মানে মতলবুদ্দিন আহমেদ দি আছে চিঠিখনে পানাৰা সত্ৰ চুবুৰী গতিকে এইটো বুলি নহয় এতিয়া কালিতো 4টা প্ৰগ্ৰাম আছে নাট্যমঞ্চ এখন উদ্বোধন আছে তাৰপিছত আপোনাৰ ননৰাত আৰু এখন সাংস্কৃতিক সন্ধিয়াৰ প্ৰগ্ৰাম এটা আছে তাৰ ঠিক তেনেকুৱাকৈ প্ৰায়বোৰ জেগাতে থাকে যোৱাকালি 2 জেগাত ক্ৰিকেট অপেনিং কৰি থৈ আহিছোঁ টাইম নাপাওঁ যদি এটা বেলা দিওঁ এটা বেলা অফিচত বহোঁ এটা বেলাত যাওঁ তাৰ মাজতে চাইডত যাব লাগে আমিতো ব্যৱসায় কৰা মানুহ কাম বন কৰি যাব লাগে আমিতো কোনো চিণ্ডিকেট বা কোনোবা দালালি লগত জড়িত নহয় নাই আমি কৈ দিওঁ আমি সন্দেহ নাই যি 2 পইচা কষ্টৰ মাজেৰে আমি উপাৰ্জন কৰিছোঁ আৰু আমাৰ ষ্টাফগিলা খুব ভাল প্ৰায় 250 মানুহ মোৰ পাৰ্মানেণ্ট দৰমহা লোৱা মানুহ আছে গোটেই ষ্টাফখানি ভাল বিশ্বাসী মোৰ মালিকৰ ওচৰত মই চিৰকৃতজ্ঞ ভাল ষ্টাফ পাইছোঁ ভাল ইঞ্জিনিয়াৰ পাইছোঁ গতিকে সেইখিনিয়ে ঠিক আছে পুনৰবাৰ ভোগালী বিহুৰ শুভেচ্ছা আৰু নতুন বছৰ 2025ৰ বহুত শুভেচ্ছা আপোনাৰ বাবে ভাল হওক থেংক ইউ সকলোকে ভোগালী আৰু নৱবৰ্ষৰ পুনৰাই মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আশা কৰোঁ অসমৰ ৰাইজে এই ভোগালীৰ জৰিয়তে মেজিৰ জুইৰ জৰিয়তে আমাৰ যিবিলাক গুচি গ'ল আৰু আমাৰ মাজত যাতে কোনো ধৰণৰ হিংসা বিদ্বেষ নাথাকে সকলোৱে ভাতৃত্ববোধ হিচাপে লৈ আমি সমাজখন সুদৃঢ় কৰিব পাৰোঁ আমাৰ মাজত শান্তি আহে এইখিনিয়ে মোৰ ক'ব লাগে Stay informed, stay ahead. News NE 365